এই সিধা বগরিয়া খায় তোর মারে বিদেশ গলো চুরে নিনা যায় লো 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 তোর মারে জঙ্গল গলো চুরে নিনা যায় জানিলি কাম হয় নাম হয় ভাবি মন এৰিবি মই মানুহ মন লবি হয় হয় ফান্দি কথা শুনিবি মাউৰ কথা বুজিবি মালিকৰ কথা বুজিবি হয় হয় চব নমস্কাৰ সকলোকে অচকাই অসম অন্যতা ভিডিঅ'লৈ স্বাগতম জনালো। আজিৰ ভিডিঅ'টো তিনিচুকীয়া জিলাৰ তৰাণী গাঁৱৰ পৰা আজি ৰাতিখন আজি ভিডিঅ'টো তৰিছো আৰু আপোনালোকে আমাৰ কাষতে দেখিছে যে হাতী পোৱালি এজনী আছে। হয়, হাতী পোৱালি এজনী নহয়, একচুৱেলি দুজনী আছে, এজনী সেইফালে আছে। আৰু আজি আমি আপোনালোকক হাতী কি ধৰণে শিকোৱা হয়। মানুহতকে হাতী বহুত ডাঙৰ হয়, কিন্তু তথাপিও মানুহে যে হাতীকো বধ কৰিব পৰা যায় আৰু হাতীক কি ধৰণে বধ কৰিব পৰা যায় বা হাতীক কি ধৰণে শিকোৱা হয়, একদম সৰুৰ পৰাই শিকোৱা হয়, কি ধৰণে শিকোৱা হয় তাৰে পদ্ধতিখিনি আজি আমি আপোনালোকক অকণমান থুলমূলকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। আৰু মোৰ লগত বিশেষ এজন ব্যক্তি আছে, যিজন ব্যক্তিক আজি কিছুদিনৰ পৰা আপোনালোকে সকলোৱে চিনি পায় আৰু সেইজন ব্যক্তি হৈ গ'ল এয়া শৰৎ ককাইদেউ। হয়, যিহেতু আপোনালোকে এই শৰৎ ককাইদেউ আপোনালোকে ভিডিঅ'ৰ মাধ্যমে আপোনালোকে সকলোৱে চিনি পায়, গম পালে যেতিয়া এই হলৌ ললৌ সেই গীতটি আপোনালোকৰ আগত শংকুৰাজ কোঁৱৰ দেৱে যেতিয়া আপোনালোকৰ আগত এৰি দিছিলে আৰু সেই বিশেষ ব্যক্তিজন আছিলে এইজনে, যিজনৰ হলৌ ললৌ সেই গীতটি তেওঁ হাতী কি ধৰণে শিকোৱা হয় সেই তেতিয়া তেওঁ এই গীতটি গায়। আৰু এই গীতটিৰ লগত জড়িত কিছুমান কথা আমি আজি আপোনালোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম যে এই হলৌ ললৌ যি গীতটো যে গোৱা হৈছিল, ইয়াৰ অৰ্থটো কি আমাক থুলমূলকৈ অকণমান বুজাই দিব নেকি? ইয়াৰ অৰ্থটো হয় এনেকুৱা, যেনেকে এজনী মাকে এটা কেঁচুৱাক খুৱাবৰ কাৰণে বা কিছুমান কথা বুজাবৰ কাৰণে মানে ল'ৰাটোক মানে কিছুমান নিচুকনি গীত, কিছুমান ধৰ বিহুসুৰীয়া গীত তেওঁক মানে বলাই থয়। ধৰি লওক আমাৰো এই একেটাই পদক্ষেপ, মানে এই হাতী পোৱালি শিকাবৰ কাৰণে এই হলৌ ললৌ গীতটো প্ৰদৰ্শন কৰা হয়। আৰু হলৌ ললৌ বুলি কোৱা বস্তুটো হৈছে আমি গানটো প্ৰথম ধৰিবৰ কাৰণে বা প্ৰথম মানে ধৰাৰ পাছত ডাউন কৰিবৰ কাৰণে আমি হলৌ ললৌটো ব্যৱহাৰ কৰা হয়। গান বিধে বিধে গান আছে আমাৰ, যেনেকে পৰ্বততে আছিলি গৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি ফান্দি চেপা পাই। তাৰ উপৰিও আছে পানীত কান্দে পানী কাৱা বামত কান্দে বেং ভৈয়ামলৈ খচৰ মচৰ নকৰ মায়ৈ চিধা ৰাখা ঠেং। তেনেকুৱাকে আমাৰ বহুতখিনিয়ে গান আছে। ক'বলৈ গ'লে গোটেই গানখিনি আমি একে ৰাতিৰ ভিতৰত আমি প্ৰদৰ্শন কৰিব নোৱাৰো। 1609টা গান আছে, কিন্তু আমি সেইখিনি গান সম্পূৰ্ণ কৰিব নোৱাৰো। গতিকে লৈ আমি হাতী শিকাওঁতে এইবোৰ গানকে প্ৰদৰ্শন কৰি, প্ৰদৰ্শন বুলি নহয়, ধৰ্মমূলক গান আমি এনেকেই আজি মানে পৰম্পৰা হিচাপে মৰাণ জনগোষ্ঠীয়ে হাতী শিকাই আহিছো। আপুনি যে ক'লে যে 1609টা গান আছে, এই 1609টা গান কি হাতী শিকাওঁতে 1609টা গান কি গাব পাৰি? পাৰে পাৰে পাৰে, মানে এনেকুৱা হয় আজি নিশাটোত ধৰি লওক 10টা গালো, কালি হয়তো আমি বেলেগ 10টা গালে, বেলেগ 10টা, হয়তো কালি ফূৰ্তি লাগিলে মানুহ বহুত আহিলে হয়তো আমি 25টাও গালো। তেনেকে এইখিনি প্ৰদৰ্শন কৰিব পৰা হয়। আচ্ছা, ইয়াতে এটা কথা মই জানিবৰ কাৰণে চেষ্টা কৰো, যেতিয়া ধৰক হাতীজনী শিকাই থকা হয়, বহু ব্যক্তি ধৰক হাতীৰ ওপৰত উঠি যায়, কোনোবাই ধৰক এফালে মুচি থাকে, কোনোবাই সেইফালে মুচি, কি কাৰণে এনেকে মুচি থকা হয়? এই বস্তুটো এনেকুৱা হয়, আমি প্ৰথম মানে হাতী পোৱালিটো বান্ধোতো তেওঁ হৈছে মানে আগুৱাই পিছে মানুহ উঠি পোৱা নাই, তেওঁ এটা হুৰহুৰণি আছে, তেওঁ কিছুমান মানুহে কয় গুটগুটি বুলি কয়। তেতিয়া কি হয় মানে আমি
প্ৰথমে হাতেৰে মুচো দেই, প্ৰথম 2 দিন 3 দিন। হয় তাৰ পাছৰ পৰা আমি এনেকুৱা খেৰৰ সোপাৰেদি মুচো। তেওঁ হুৰহুৰণি বা গুটগুটি মানে শেষ কৰিবৰ কাৰণে প্ৰথম পৰ্যায়ত আমি মাউত উঠাওঁ। তাৰ পাছৰ পৰা নেক্সট ধৰি লওক তেওঁ ভাল হৈ গৈ থাকিব, পৰ্যায়ক্ৰমে আমি মাউটো বেছি কৰি গৈ থাকিম। মাথাৰ পৰা পাৰিলে নেজলৈকে যিমানখিনি মানুহ উঠিব পাৰে তেনেকে আমি উঠাই দিয়া হয়। গতিকে আপোনালোকে আজি দেখিলেই আমি কিমান কেইজন উঠালো। এতিয়া নেক্সট যিজনী বিজুলী হাতী তেখেতৰ ওপৰতো আমি উঠাম, আপোনালোকে নিশ্চয় দেখিব। আৰু এতিয়া বৰ্তমান এই বহাগী হাতী উঠাও দেখিলে। আমি তেনেকেই মানে আমি কাম কৰি আহি আছো। এইগৰাকী হাতীৰ নাম এতিয়া বহাগী। বহাগী আৰু বহাগী সেইগৰাকী নাম তেওঁ বিজুলী নাম। বিজুলী। হয়। আচ্ছা, এতিয়া আপোনালোকে যে শিকাই আছে কিমান দিনৰ পৰা শিকাই আছে? আমাৰ এতিয়া সোমবাৰ পালে আমাৰ আপোনাৰ 4 সপ্তাহ হ'ব, মানে 28 দিন, মানে 1 মাহ। আপোনালোকে এক মাহ শিকাও। 1 মাহ শিকালে আপোনালোকে যিমানখিনি আপোনালোকৰ অভিজ্ঞতা, হয় আজিতো আপোনালোকে যি দেখিছো আপোনালোকে বহু বছৰৰ পৰা আপোনালোকে শিকাই আছে, হয় হয় যে হয় হাতী এজনী শিকাবৰ কাৰণে 1 মাহ যথেষ্ট। যথেষ্ট যথেষ্ট। হয়তো তাৰ আগতো শিকাব পাৰি। দুজনীৰ কাৰণে মাহটোৰ ভিতৰত কমপ্লিট কৰিছো। হয়। অহাকালি সোমবাৰ হ'ব। হয়। অহাকালিলে আমি মালিকক বিদায় দিম বুলি ভাবিছো। মানে অহাকালি আপোনালোকৰ 1 মাহ হ'ব, সম্পূৰ্ণ হ'ব। হয় হয় হয়। কাইলৈৰ পৰা আৰু শিকাবলৈ নালাগে। নালাগে আৰু যিখিনি শিকাব লাগে তেওঁলোকে গোটেইখিনি শিকি ললে। হয় হয়। গোটেইখিনি কথা আজি আমি আপোনালোকক থুলমূলকৈ জনাবৰ কাৰণে চেষ্টা কৰিছো। আৰু যোৱা বছৰো মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিছিলো আপোনালোকক। এতিয়া অৱশ্যে এজন দিনে এটা আছিলে বীৰবল হাতী মতা পোৱালি, মহনা পোৱালি আছিলে যোৱা বছৰ। আৰু এই বছৰ কিন্তু এই বছৰ 2জনী শিকাইছে। সেইকাৰণে ভাবিলো আপোনালোকক আকৌ এবাৰ এই হাতী কি ধৰণে শিকোৱা হয় তাৰে পদ্ধতিটো অকমান দেখুৱাই দিওঁ। আৰু যোৱা বছৰ যিসকলে চাইছিলে আপোনালোকে বহুতে সুন্দৰ সুন্দৰ কমেণ্ট দিছিলে। আমি তেওঁলোকক একদম অশেষ ধন্যবাদ জনাইছো। আৰু বহুখিনি তথ্য আমি যোৱা বছৰ সেই ভিডিঅ'টোতো দিছিলো, তথাপিও আজি ভিডিঅ'টো আকৌ কৰিছো যেতিয়া আৰু কিছুমান তথ্য দি দিওঁ। মোক কেইটামান বস্তু চিনাকি কৰাই দিছো। এই ৰছীডালৰ কি বুলি কয় যিডাল ডিঙিত? এই বৰ্তমান যিডাল ডিঙিত লগাই থোৱা আছে এইডাল ফান বুলি কোৱা হয়। ফান। আৰু ডিঙিৰ পৰা যিটো খুটা লগাই থোৱা আছে এইটো খেমাৰি খুটা। এই খুটাটো হয় হয়। এইটো খুটাক কয় খেমাৰি হেঁকা খুটা। এইটো এই খুটাটো আৰু এই খুটাটোৰ কি সম্বন্ধ আছে? ইয়াৰ সম্বন্ধ আছে, মানে যিডাল ফান আমি লগাই থম হয় তাৰ আগটো আনি আমি ইয়াত হেঁকা হিচাপত বান্ধি থওঁ। মানে যেতিয়া আমি তেওঁ শুই দিয়ে, বট পৰি দিয়ে, আমাৰ মৰাণৰ ভাষাত বট বুলি কয়। আৰু এনেই শুই দিয়া চিষ্টেমত যিটো হয়, তেতিয়া আমি সেইটো খেপৰেং আছে ওপৰত খেমাৰিত, তাৰ পৰা মানে ৰছীডাল আনি এই খুটাটোত আমি মানে শাখা হিচাপে বান্ধি থওঁ। গতিকে খেমাৰি হেঁকা খুটা বুলি কওঁ। আৰু পিছফালে আছে আপোনাৰ, এইফালে কেমেৰা ঘূৰক, এই পাছফালে আছে আপোনাৰ এইটো ধৰণা খুটা বুলি কয়। এইটো ধৰণা খুটা। ধৰণা খুটা। এইডাল ধৰণা ৰছী বুলি কোৱা হয়। মানে তেওঁক বন্ধাৰ কাৰণে ধৰণা খুটা বুলি কোৱা হয়। আৰু সেই বেক চাইডত আছে সেইটো ধৰণা শাখা। আৰু এইটো যে আমি বেতৰ এইটো বস্তু আনে কিবা ভাবিব পাৰে এইডাল বেত হয় ৰছী দেই, বেতৰ হয়। বেত হয়। বেতৰ সাধাৰণতে ধৰক যেতিয়া ডাঙৰ হাতীক আমি বন্ধা দেখো, শিকলি দিয়া হয়, লংকৰ বুলি কয়। এই বস্তুটো আমি কি হয়, প্ৰায় বেছি নহলেও 6 মাহ দিন আমি এই বস্তুটো ব্যৱহাৰ কৰো। যেনে পাও উঠা এই বস্তুটো ভৰাম, লংক মৰাটোকো কি হয় এনেকে বান্ধি দিব পাৰো। গতিকে পাও উঠা বোলা বস্তুটো শিকিবৰ কাৰণে আমি এই বস্তুটো ব্যৱহাৰ কৰো। এইটো হয় হাড়ি বুলি কয়, বেতৰ হাড়ি। আচ্ছা, ইয়াৰ মাজত যে এইডাল ৰছী আছে এইডালক খেতাং বুলি কোৱা হয়। হয়। আৰু বহুত জাতিয়ে কব পাৰে এই হাড়িটোকে খেতাং বুলিও কয়। কিন্তু অৰিজিনেল কবলৈ গলে এই বস্তুটো হাড়ি, এইডাল খেতাং ৰছী। এই গতিকে লৈ আমি এইখিনি বস্তু ব্যৱহাৰ কৰো। আৰু এই যে কাণত যে আপোনালোকে ফুটুৱাই থৈছে এইটো কাণফুলি। এইটো কাণফুলি বুলি নহয়, এই বস্তুটো আমাৰ এটা কবলৈ গলে চিগনেল। মানে আপুনি আমাৰ হাতীটো মেলি দিলো জংঘলত, তো আপুনি চালে কাণ ফুটোৱা হয় নে নহয়। তো চালে ৰাইট চাইডৰ কাণ ফুটোৱা আছে। গতিকে লৈ এইজনী আমাৰ ঘৰচীয়া হাতী। আপোনাৰ চিনাকিটো ই কাণখনে চিনাকি দিব। আমাৰ হাতী যদি ধৰক সোঁফালে কাণ ফুটা থাকে। হয় হয় হয়। কাৰোবাৰ তলত কাৰোবাৰ ওপৰত। হয় 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 হয়। এয়া মানে এটা চিনাকি। তাৰ উপৰিও এটা কথা আছে, আমি প্ৰথম এই যেতিয়া খেমাৰিৰ পৰা খুলিম তেতিয়া ইয়াৰ ষ্টাইং প্ৰথম এইটোৱে। ইয়াক ধৰি লৈ গলে আপুনি যতো লৈ যাব পাৰে। তাৰ উপৰিও কি হয়, জংঘলত মেলাৰ পাছত জংঘলীৰ লগত মিছ হৈ থাকিলে মিহলি হৈ আছে মোৰ হাতীজনী। ধৰি লওক এজনী হয় মোৰজনীয়ে, মানে আপুনি কাণ ফুটাটোতে গম পাব। জংঘলী হাতী কেতিয়াও কাণ ফুটা নাথাকে।
এইবিলাকেই হয়। হয় হয় আৰু এতিয়া যিহেতু ধৰক আমি কথাষাৰ গম পাইছো আপুনি বহু বছৰৰ পৰা আপুনি হাতী শিকাই আছে। হয় হয় হয়। কিমান বছৰ হ'ল আপুনি হাতী শিকোৱা? মই হাতী শিকোৱা 82 83 পৰা 82 83 চনৰ পৰা শিকাইছো। হয় হয় প্ৰায় আপোনাৰ ধৰক এতিয়া প্ৰায় 45 বছৰ 50 বছৰ হ'বলৈ হ'ল। হয় হয় হয়। হয় হয় আৰু আমাৰ মৰাণ সমাজত এতিয়াও এজন বিশেষ ব্যক্তি এজনে আছে যিজনে হাতী আজি প্ৰায় 45-50 বছৰৰ পৰা শিকাই আছে। কিন্তু আমাৰ ভিতৰুৱা অঞ্চলত অৱশ্যে আৰু বহু ব্যক্তি আছে, বহুতে হাতী শিকায়, কিন্তু তেনেকুৱা পৰ্যায়ত আমি আজিলৈকে পোৱা নাই কাৰণে আমি তেওঁলোকক চিনাকি দিব পৰা নাই। কিন্তু অকল এইজন ককাইদেউৱে নহয় আৰু বহু কেইজন আছে বাৰু, তথাপিও এওঁক আমি সঘনাই পাই আছো কাৰণে আমি বাৰে বাৰে এওঁকে চিনাকি দিব লগা হৈছে। কিন্তু এওঁৰ দৰে কিন্তু ব্যক্তি আৰু বহুত আছে, বহুতে হাতী শিকায় বাৰু। আৰু বিশেষকৈ তেওঁলোকে যি আজিলৈকে হাতী শিকাইছে খুব সুন্দৰকে শিকাইছে। আৰু আজিলৈকে আপুনি কিমান হাতী শিকালো বুলি কৈছিলে? মোৰ এতিয়া 133 হৈছে। 133 হয়। এই দুজনী লগাই হয়। 133 জনী আপুনি হাতী শিকালে প্ৰায় এই 40-45-50 বছৰ হয় ভিতৰত। হয় হয়। খুব সুন্দৰ। আৰু যিখিনি আমি পাৰো তথ্য আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছো, আৰু কি ধৰণে চৰত ককাইদেউহেঁতে হাতী পোৱালি শিকায় সেইখিনি আজি আমি আপোনালোকক আকৌ এবাৰ চমুকৈ এটা ভিডিঅ' প্ৰস্তুত কৰি দিবৰ কাৰণে চেষ্টা কৰিলো। আৰু এইটো ভিডিঅ'ত আজি আমি আপোনালোকক যিমানখিনি পাৰো তথ্য দিবৰ কাৰণে চেষ্টা কৰিলো। আপোনালোকে কিমানখিনি বুজি পালে নেপালে বা এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকো, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ললো। ধন্যবাদ থাকিল। জয় আই অসম।